দিয়া আমাৰ মৌলিক অধিকাৰ। আজি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অসমত বসবাস কৰা আদিবাসীসকলক বিগত শাসনাধিষ্ঠ বিজেপি চৰকাৰ অহাৰ পাছতে এটা ফকুলাস্বৰূপ আৰু মিছলা প্ৰতিশ্ৰুতি দি আজি দুটাকৈ টাৰ্মছ অতিবাহিত কৰাৰ পাছতো অসমত বসবাস কৰা বৃহত্তম ওৰাংমুণ্ডা খাৰিয়া উৰিয়া চাওৰা বৃহৎ আদিবাসী জনগোষ্ঠীক এক মিছলীয়া প্ৰতিশ্ৰুতি দি আহিছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আজি আমি পোষ্টাৰিং কৰিছোঁ যে ভোট বৰ্জন নহয়, আমি বিজেপি বৰ্জনৰ পোষ্টাৰিং কৰিছোঁ। আমি আমাৰ মৌলিক অধিকাৰ ভোট আমি বৰ্জন কৰা নাই, আমি বিজেপি বৰ্জন কাৰ্যসূচী এইকাৰণে ল'বলৈ বাধ্য হৈছোঁ যিহেতু অসমত বসবাস কৰা আদিবাসীসকলক আজি পৰ্যন্ত দীৰ্ঘদিনীয়া দাবী ST জনজাতিৰ মৰ্যাদা, ভূমিৰ পট্টা, দিন মজুৰি 551 টকালৈ, লগতে চাহ বাগান এলেকাত শিক্ষা আৰু বিজ্ঞানসন্মতভাৱে আজি পৰ্যন্ত বাৰম্বাৰ আমাৰ কোৱাৰ স্বত্তেও বিজেপি চৰকাৰখনে আজিলৈকে পূৰ্ণ নকৰাত আজি আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি আজি ইয়াতহে খালি মাকুম তিনিআলিতহে আমি পোষ্টাৰিং কৰিছোঁ। অনাগত দিনত আমি বাগিচাই ঘৰে ঘৰে আমি পোষ্টাৰিং কৰিবলৈ বাধ্য হ'ম। গতিকে আমি বিজেপি চৰকাৰখনক কৈছোঁ, সময় থাকোঁতে এই অহা ইলেকশ্যনৰ আগমুহূৰ্তত যদি আদিবাসীসকলক জনজাতিৰ মৰ্যাদা নিদিয়ে, ভূমিৰ পট্টা প্ৰদান নকৰে বা আদিবাসী লোকসকলৰ বাগিচা অঞ্চলত শিক্ষাৰ উন্নত মানদণ্ডৰ ব্যৱস্থাকৰণ নকৰে, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই বিজেপিক ভোট নিদিয়াটো হাতত লৈছে। বিশেষকৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি হৈ বিশেষকৈ এই বিজেপি বৰ্জন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। সেইটো কাৰণে বিগত 2014 চনত যেতিয়া নেকি বিজেপি চৰকাৰখনে শাসনত আহিলে তেতিয়া তেখেতলোকৰ নিৰ্বাচনী ইস্তিহাৰত তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে আদিবাসী জনগোষ্ঠীৰ যিসমূহ ইছ্যু বা যিসমূহ আমাৰ প্ৰাপ্য অধিকাৰ সেইখিনি আমাক আখৰে আখৰে পালন কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। যিহেতু আজি কোপতো আমি কোনো ধৰণৰ ফল ধৰা দেখা পোৱা নাই, গতিকে আমি বিজেপি চৰকাৰৰ পৰা আস্থা আৰু বিশ্বাস একেবাৰে নাইকিয়া হৈছে। গতিকে আমি এই পোষ্টাৰিং কাৰ্যসূচীৰ যোগেদি আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ জনগোষ্ঠীক যে এই মাহী মাহৰ আইৰে চকুৰে চাই মানে আমাক অৱহেলা কৰিছে। গতিকে আমি বিজেপিক মানে ভোট দিয়া বৰ্জন নকৰোঁ, বিজেপি বৰ্জন কৰিবলৈ আমি বাধ্য হৈছোঁ। গতিকে আজিৰ পৰা আমি গাঁৱে গাঁৱে চহৰে বাগানে আমি পোষ্টাৰিং কাৰ্যসূচী ল'বলৈ মানে আজিৰ পৰা আৰম্ভ কৰিম। আৰু আমাৰ দাবীসমূহ হৈছে, প্ৰথম দাবীটো হৈছে আমাক জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰা। দ্বিতীয়খন দাবী হৈছে বাগানৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা। আৰু আমাৰ যিটো আদিবাসী জাতীয় মঞ্চক এতিয়ালৈকে কৃতিত্ব প্ৰদান কৰা নাই চৰকাৰে, গতিকে আমি আদিবাসী জাতীয় মঞ্চক কৃতিত্ব প্ৰদান কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। অন্যথাই কিন্তু অনাগত দিনবোৰত আমি বিজেপি নিষেধ কৰিবলৈ আমি বাধ্য হ'ম।